মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মোৰ গাটো খুবেই বেয়া লাগি আছিল, সেইকাৰণে শুই আছিলোঁ। শুৱাৰ পৰা উঠি মূৰটো ধুই দিছোঁ, চুলিখিনি শুকোৱা নাই, সেইকাৰণে এনেকৈ মেলি ৰাখিছোঁ। এইখন আমাৰ ঘৰৰ পিছফালৰ বাৰী। এই বাৰীখনতে বহুতো পাণ গছ ৰুইছিলোঁ মই, তামোল গছত পাণবিলাক লগাই দিছিলোঁ। কিন্তু বহুতো জোপোহা পাণ 10জোপা প্ৰায় 10জোপা মৰি গৈছে। এই বাৰীখনৰ পৰা প্ৰায় 2 মাহৰ মূৰে মূৰে মই 2500 নাইবা 2000 টকা পাইছিলোঁ। কিন্তু কি কৰিম, উপায়তো নাই। এইবিলাক চব ভগৱানৰ হাতত। আমি খালি কৰ্মহে কৰি গৈছোঁ, ফলটো ভগৱানে দিব। আমি কৰ্ম কৰা ফল কৰ্ম কৰি গৈছোঁ। আমি ফলৰ গৰাকী নহয়। গতিকে ভগৱানে যি দিছে তাতে সন্তুষ্ট হৈছোঁ। এতিয়া কিন্তু নতুনকৈ পাণ প্ৰায় 10-12 জোপা ৰুই দিছোঁ। সময় লাগিব এবছৰ সেইবিলাক হোৱাতে। এইবিলাক নেমু পুলি মই নিজে লগাইছোঁ। নেমু লাগি থাকে বছৰটো, প্ৰায় নেমু লাগিয়ে থাকে। খোৱা নেমুটো হৈ যায় আমাৰ। নিজে লগাই খোৱাটো বহুত আনন্দ লাগে। বজাৰৰ পৰা আনি খোৱাটো ইমান ভাল নালাগে। নিজৰ ঘৰত থকাটো বহুতো ভাল লাগে, বহুতো আনন্দ অনুভৱ কৰোঁ নিজে লগোৱা বস্তু। কথাখিনি কোৱাত ইমান ভাল হোৱা নাই, তথাপিও অভ্যাস কৰিছোঁ। সকলোখিনি ভগৱানৰ ওপৰতে। আমি খালি কৰ্ম কৰি গৈছোঁ, কিন্তু ফল দিয়া গৰাকী ভগৱান। আমি আশা কৰি লাভ নাই, আশা নকৰোঁ। যিটো দিছে তাতে সন্তুষ্ট হৈ আছোঁ, ইমান আশা নকৰোঁ। মই অলপতে সন্তুষ্ট হ'ম, ইমান নিবিচাৰোঁ। সকলোকে নমস্কাৰ জনাই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।